হয়, এই মুহূৰ্তত আমি উপস্থিত আছোঁ কলগাছিয়া ৰাজহ চক্ৰৰ কাৱৰজাহী গাঁৱত। আৰু কলগাছিয়া ৰাজহ চক্ৰৰ কাৱৰজাহী গাঁৱত ইতিমধ্যে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মোৰ সতীৰ্থ সাংবাদিকে সমগ্ৰ দৃশ্য দেখুৱাব যে কলগাছিয়াৰ কাৱৰজাহীত এটা এটাকৈ ঘৰ দুৱাৰ বেকী নদীৰ বুকুত যোৱাৰ পিছত এইবাৰ কলগাছিয়াৰ কাৱৰজাহীত থকা 1669 নং কাৱৰজাহী প্ৰাথমিক বিদ্যালয় ইতিমধ্যে বেকী নদীৰ বুকুত গৈ আছে। এয়া মোৰ সতীৰ্থ সাংবাদিকে সমগ্ৰ দৃশ্য দেখুৱাই আছে যে এই অঞ্চলত থকা যিখিনি সাধাৰণ মানুহ আছে তেওঁলোকৰ ঘৰ দুৱাৰৰ লগতে ইতিমধ্যে হেজাৰ হেজাৰ বিঘা কৃষিভূমি বেকী নদীৰ বুকুত গৈছে। তাৰপিছতো চৰকাৰ বা প্ৰশাসনে যি ধৰণে আচলতে গুৰুত্ব দিব লাগিছিল সেয়া পৰিলক্ষিত হোৱা নাই। এয়া মোৰ সতীৰ্থ সাংবাদিকে সমগ্ৰ দৃশ্য দেখুৱাই আছে যে ঘৰ দুৱাৰৰ লগতে বিদ্যালয়, মছজিদ আদি ইতিমধ্যে বেকী নদীৰ বুকুত যোৱা আৰম্ভ কৰিছে। আৰু গৰাখহনীয়াই এই অঞ্চলৰ বিস্তৰ ক্ষতিসাধন কৰাৰ পিছতো চৰকাৰ বা প্ৰশাসনে আচলতে যি ধৰণে গুৰুত্ব দিব লাগিছিল সেয়া পৰিলক্ষিত হোৱা নাই। ইয়াৰে স্থানীয় ব্যক্তিসকল আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে বিগত এই কেইদিনত এই অঞ্চলৰ কি ধৰণৰ ক্ষতি হৈছে বা এই অঞ্চলৰ বৰ্তমান গৰাখহনীয়াই কি ধৰণৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেয়া আমি ইয়াৰে স্থানীয় ব্যক্তিসকলৰ পৰা জানিবলৈ যত্ন কৰিম। কি ক'ব, আচলতে গৰাখহনীয়াই দেখা পাইছোঁ যে আপোনালোকৰ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি ঘৰ দুৱাৰ ইতিমধ্যে বেকী নদীত গৈ আছে। চৰকাৰ বা প্ৰশাসনে কি ধৰণৰ খবৰ লৈছে? আপোনালোকক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ খবৰ লৈছে। যোৱা 4টা বছৰে যিহেতু কলগাছিয়াৰ লাচাঙ্গা গাঁও পঞ্চায়তৰ কাৱৰজাহী নামৰ এখন যে গাঁও আছিলে ইতিমধ্যে প্ৰায় শেষ হৈ গ'ল। আপোনালোকে গম পাব যে ইতিমধ্যে 90% গাঁও ইতিমধ্যে বেকী নৈৰ বুকুত গৈছে। যোৱাৰ পিছতো চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা এই অঞ্চলৰ ৰাইজে কোনো ধৰণৰ আমি কাণসাৰ পোৱা নাই। ইয়াতে আপোনালোকে মোৰ পিছফালে আপোনালোকে দেখুৱাওক, আপোনালোকে দেখক এখন স্কুল আছে, কাৱৰজাহী প্ৰাথমিক বিদ্যালয়। ইতিমধ্যে এই স্কুলখন আজি নদীৰ বুকুত গৈ আছে। স্থানীয় বিধায়কজন আছে, আমাৰ জনীয়া সমষ্টিৰ সন্মানীয় বিধায়কজন আছে। তেখেতৰ ঘৰৰ মাত্ৰ 2 কিলোমিটাৰ দূৰত, কিন্তু তেখেতে আজিলৈকে আমাৰ খবৰ লোৱা নাই। আজি আমি বিপদৰ সময়ত আমাৰ স্থানীয় বিধায়ক আমি ভোট দিছিলোঁ। আমাৰ এই অঞ্চলৰ ৰাইজে বহুত পৰিমাণে ভোট দি তেখেতক আমি বিধায়ক বনাইছোঁ। তেখেত আমাৰ 3বাৰৰ বিধায়ক হৈও আজি আমাৰ স্কুলৰ অৱস্থা চাওক। আজি আমাৰ বৃহত্তৰ এই অঞ্চলৰ 2খনকৈ স্কুল ইতিমধ্যে বেকী নদীত গৈছে। 2খনকৈ স্কুল বেকী নদীত গৈছে। তাৰপিছত এইখন স্কুল ইতিমধ্যে বেকী নদীত গৈ আছে। কিন্তু স্থানীয় যি বিধায়কজন আছে তেখেতে কিন্তু এতিয়ালৈকে খবৰ লোৱা নাই। তেখেতক মই ফোন কৰিছোঁ, মই নিজে ফোন কৰিছোঁ, তেখেতে কিন্তু ফোন ৰিচিভ নকৰে। কিয় ৰিচিভ নকৰে তে গম নাপাওঁ। মই সদৌ শেষত মানে আমাৰ প্ৰশাসনক অনুৰোধ জনাওঁ যে আপোনালোকে কমচে কম এই স্কুলৰ কাৰণে কিবা এটা কৰক। যিহেতু এই বৃহত্তৰ এই স্কুলখনত 160জন ছাত্ৰ ছাত্ৰী আছে, অধ্যয়ন কৰি আছে। আজি যদি এই স্কুলখন বেকী নদীত যায় এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব? ইয়াৰ পৰা বহুত দূৰত স্কুল আছে, এই চৰ অঞ্চলত স্কুল এখনেই স্কুল, আৰু এই স্কুল ৰক্ষা কৰক। মই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাওঁ যে আপুনি যিমান সোনকালে পাৰে আমাৰ এই স্কুলখন প্ৰতিৰক্ষা কৰক। আৰু মই আৰু এটা কথা ক'ব বিচাৰি আছোঁ যে ইয়াতে কমচে কম 200 পৰিয়াল ইতিমধ্যে বেকী নদীত গৈছে। আৰু আপোনাৰ মোৰ পিছফালে স্কুলৰ লগতে এখন মছজিদ আছে, মছজিদখনো আজি কিন্তু বেকী নদীৰ বুকুত গৈ আছে। ইতিমধ্যে আপোনালোকে গম পাইছে 3মহলীয়া এখন মছজিদ আছিলে, সেইটো কিন্তু বেকী নদীৰ পাৰত আছে। আৰু এখন মছজিদ কিন্তু ইতিমধ্যে গৈ আছে। মই চৰকাৰ প্ৰশাসনক অনুৰোধ জনাওঁ যে আপোনালোকে যিমান সোনকালে পাৰে ইয়াৰ প্ৰতিৰোধ কৰাৰ কাৰণে এটা ব্যৱস্থা কৰক। যিহেতু 2 এদিনতে বিদ্যালয়খন খোলা হ'ব, ছাত্ৰ ছাত্ৰী পাঠদান কেনেকৈ কৰিব, কি দেখা পাইছে? এইটো আচলতে বহুত কঠিন প্ৰশ্ন আপুনি কৰিছে। বেয়া লাগে আচলতে, কি আনচাৰ দিম। যেতিয়া ছাত্ৰ ছাত্ৰীসকলে স্কুলত আহিব, যোনদিনা প্ৰথম স্কুল খোলা হ'ব গৰমৰ বন্ধৰ পিছত, নাৱত বহি ক্লাছ কৰিব লাগিব ছাত্ৰ ছাত্ৰীৰ। কাৰণ ক্লাছ কৰিব লগা তেওঁলোকৰ জাগা নাই, বা এই অঞ্চলত যে তেনেকুৱা এটা জাগা শ্বিফ্ট কৰাৰ কাৰণে দিব তেনেকুৱা জাগা নাই। কিন্তু ছাত্ৰ ছাত্ৰীসকলে কিন্তু নাৱত বহি ক্লাছ কৰিব লাগিব। হয়, এয়া আছিল ইয়াৰে স্থানীয় সচেতন ব্যক্তি আৰু আছে, আমি তেওঁলোকৰ মতামত ল'বলৈ যত্ন কৰিম। কি ক'ব, আপোনাৰ এই অঞ্চলত কি ধৰণৰ গৰাখহনীয়াই ক্ষতি কৰিছে, কি ক'ব? আমাৰ এই অঞ্চলত আজি 2 বছৰে হ'ল প্ৰায় 200 ঘৰ মানুহ গৰাখহনীয়া হৈ গ'ল। আজিলৈকে চৰকাৰৰ পৰা আমি কোনো অনুদানী পোৱা নাই। আৰু আমাৰ 2টা অনুষ্ঠান, এটা আমাৰ ধৰ্মীয় অনুষ্ঠান মছজিদ, আৰু এটা শিক্ষা অনুষ্ঠান স্কুল প্ৰাইমাৰী। স্কুল ঘৰখন এতিয়া বাউণ্ডাৰী ৱালৰ আধাখিনি পৰাই গেলে, কিন্তু এতিয়ালৈকে বা কোনো চৰকাৰী মানুহ আজিলৈকে মানে কোনো তদন্ত লোৱাই নাই। বিও অফিচাৰো অহা নাই, ডিও অহা নাই, কায়ো অহা নাই। আজিলৈকে খবৰ লোৱাই নাই। বিধায়কেতো অহাই নাই। বিধায়ক আমাৰ ৰফিকুল হাফিজ চাহাবে আজিলৈকে ইয়াতে অহাই নাই, দেখাই নাই। নামে শুনা নাই। কাৱৰজাহী গাঁও কেনেকুৱা, ইছব বাজাৰ কেনেকুৱা আজিলৈকে দেখি পোৱা নাই।
আপোনাৰ ঘৰ দুৱাৰ ভাঙিছে নেকি? আমাৰ ঘৰ তাৰ নাই, আমাৰ ঘৰতো এই স্কুলৰ এই দক্ষিণফালে ইয়াতে আছিল। আমাৰ ইয়াতে এখন হাপুৱাল ঘৰ আছিল আৰু দুখন টিনৰ ঘৰ আছিল, তিনপাতৰ ঘৰ আছিল, চব গৈছে। দুমকল চমকল আছিল, চব গৈছে। ক'ত থাকি গাছ গছালি আছে। ক'ত থাকি আছে? আমি এইফালে গামবুঢ়া ঘৰতে আছোঁ আৰু বাকী পৰিয়াল কলগাছিত আছে। এতিয়া আমি বিচাৰোঁ চৰকাৰৰ পৰা অলপ সহায় বিচাৰোঁ, কেনেকৈ আমি ঠাই পাওঁ ক'ত। আমিতো অসহায়তো আছোঁ কিছু মানুহ, বহুত মানুহ। আজি স্কুল পৰা খোলা হৈ আহিলে, বৃহস্পতিবাৰে স্কুল খোলা হ'ব, এইটো ইয়াতে থাকিবই নোৱাৰে। ইয়াতে ক'ত থাকিব? গাছৰ তলত থাকিব না এটা জুপুৰীৰ তলত থাকিব? সেই জুপুৰী এটা বান্ধিবৰ কোনো সুবিধা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।